আপনি খালি সদায় কয় ডিচিয়ে কৰিব আপনার এই অপদার্থ ডিচিয়ে যে করা নাই তার কারণে আজি আমি ইয়াত 50খন সিঙ্গল টিচার স্কুল রনোজ পেগু ডাঙরিয়া লাজ শরম অলপ পায় না নাই অলপ চলপ লাজ শরম আছে না নাই আপনার এই স্টুপিড ডিসি ননসেন্স ডিসি হি শুড হ্যাভ বিন সাসপেন্ডেড আজি ডিচিজন তেও এই জিলাখনৰ এই ৰেচনেলাইজেশ্যন কৰাৰ দায়িত্ব মন্ত্ৰীয়ে নিশ্চয় তেওঁক কৈছে ৰেচনেলাইজেশ্যন কৰক কাৰণ বিধানসভাত কয় বাট দিছ ৰোহনজা ইজ শ্বয়িং হিজ ঠেংগা টু ইউ ৰনোজ পেগু ডাঙৰীয়া শুনিছেনে ডিচি ৰোহনজাই আপোনাক বুঢ়া আঙুলি দেখুৱাই আছে তেওঁ নিজকে তো কি ভাবে আৰু নাজানো ভাই কি কম আৰু আমিতো আৰু ডিচিক ছাছপেণ্ড কৰিব নোৱাৰোঁ আমিতো ডিচিৰ ওপৰত ব্যৱস্থা ল'ব নোৱাৰোঁ মোৰ কুৱেশ্যনটো হ'ল যে রনোজ পেগু ডাঙরিয়া আপনি শিক্ষামন্ত্রী হিসাবে বারে বারে নির্দেশ দিয়ার পিছতো ৰোহনজা ডাঙরিয়ায় আপনাক বুঢ়া আঙুলি দেখুৱাই আছে বৰপেটাত আপুনি যদি সময় আছে এতিয়াতো ইলেকশ্যনে আহি গ'ল যদি সময় আছে ইনকুৱাৰী কৰক যে এখন স্কুলত 50 জন ছাত্ৰ 7 জন শিক্ষক আৰু এখন স্কুলত 200 ছাত্ৰ 1 জন শিক্ষক ৰোহনজা কেনেকৈ চাকৰি কৰি থাকে মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্লিজ আপুনি অলপমান এই কথাটোত নজৰ দিব বুলি ভাবিলোঁ আপোনাৰ এই রনোজ পেগু এটা গেধা মন্ত্ৰী এই মন্ত্ৰীজনক এতিয়া আপোনাৰো উপায় নাই সকলো জনগোষ্ঠীক আপুনি ৰিপ্ৰেজেণ্ট কৰিব লাগে দিছে কিন্তু কাম কাজবোৰ অলপ তদাৰক কৰক আপনিতো সব কথা চাব নোৱাৰে রনোজ পেগুৱে কয় ৰেচনেলাইজ কৰিব বাট ইউৰ ব্লাডি ডিচি ইজ নট ডুইং ইট প্লিজ অনারেবল চিফ মিনিস্টার টেক অ্যাকশন মই জানো এইখিনি কৰাত আপনার আপত্তি নাই কিন্তু ইউর ব্লাডি ডিসি ৰোহনজা why he is not doing rationalization how in spite of being in the power how in spite of Himanta Biswa Sharma being in the power how ৰোহনজা could dare not to follow the instruction of the government মাননীয় মুখ্যমন্ত্রী মহোদয় অলপ নজর দিয়ক আপনার এক্সট্রা টকা খরচ নহয় ৰোহনজাৰ দৰে এই অপদার্থ দেশৰ গাদ্দাৰ বিষয়াসকলৰ কাৰণে আমাৰ ৰাজ্যখন আজি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে স্বাস্থ্যৰ ক্ষেত্ৰত পিছ পৰি আছে আৰু মই ৰাইজক এটা আহ্বান জনাওঁ ৰাইজে চৰকাৰৰ মুখাপেক্ষী নহয় আপোনালোকেও নিজৰ মাজৰ পৰা বিনা বেতনে আমাৰ বোৱাৰীবোৰ আছে আমাৰ ল'ৰাবোৰ আছে যিসকল মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ বিনা বেতনে শিক্ষক হিচাপে লগাওক আপোনালোকক চৰকাৰে দিয়া নাই মই বিধায়ক হিচাপে যুদ্ধ কৰিও পাৰা নাই তাৰ অৰ্থ আপোনালোকে আপোনালোকৰ সোণ আৰু হীৰাবোৰ কয়লা বনাব নেকি আপোনালোকে ইমিডিয়েট ব্যৱস্থা লওক চৰকাৰে যেতিয়া দিয়ে দিব বিনা বেতনে শিক্ষক নিজৰ অঞ্চলৰ পৰা নিয়োগ কৰক ধন্যবাদ সৰু এটা ৰাজনৈতিক প্ৰশ্ন স্যার বিগত সময়ত আমি দেখি আহিছোঁ যে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চ গঠনৰ এটা কুচকাৱাজ চলি আছে এই ঐক্যমঞ্চ গঠনৰ পূৰ্বেই গৌৰৱ গগৈয়ে ঘোষণা কৰিছে যে কংগ্ৰেছে 100টা সিটত নিৰ্বাচন খেলিব এইবোৰ কথা মই নাজানো মই কোনো দলৰ হেডো নহয় যদি গৌৰৱ গগৈ ডাঙৰীয়া বা অন্যান্য বিৰোধী দলে আন্তৰিকতাৰে বিচাৰে যে বিজেপি শাসনৰ গাদীৰ পৰা যাব লাগে তেতিয়াহ'লে মই সকলোকে এটাই আহ্বান জনাওঁ এই গড়ৰ চামৰাৰ দৰে পুৰত মন্ত্ৰী মহোদয়ৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব না নাই তেওঁৰ অলপ লাজ শৰম বোলা বস্তু আছে না নাই মই নাজানো তেওঁ ডক্টৰ হয় তেওঁৰ শিক্ষামন্ত্ৰীত্বৰ কালত নতুন টিচাৰ এপইণ্টমেণ্ট দিব পৰা নাই বুজি পাইছোঁ কিন্তু অন্তত ৰেচনেলাইজ কৰি আপনি খালি সদায় কয় ডিচিয়ে কৰিব আপোনাৰ এই অপদার্থ